Good morning. Hello friends. Welcome back to my class top teaching spoken English. Friends, I've taken some important sentences which you can use in your daily life conversation. So friends, today I want to share some sentences with you that is I have already written on the board. So friends, দেখা যাওক মই কেইটামান সেন্টেন্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি বোৰ্ডত মই আগৰ পৰাই লিখি লৈছোঁ। যিখিনি সেন্টেন্স আমি দৈনন্দিন জীৱনত ইংৰাজীত মানে আমি এনেই অসমীয়াত ব্যৱহাৰ কৰোঁ, ইংৰাজীত আমি কেনেকৈ সেই কথাবিলাক ক'ম, ইংৰাজীত আমি কেনেকৈ কথা কোৱাৰ অভ্যাস কৰিম, কেনেকৈ ইংৰাজী শিকিম, এই বিষয়ে আজি ক্লাছটো মই আপোনালোকৰ কাৰণে ৰেডি কৰিছোঁ। মোৰ ক্লাছটো দেখাৰ লগে লগে বা প্ৰতি মানে গোটেইখিনি ক্লাছ প্ৰত্যেকটা সেন্টেন্স আপোনালোকে ভালকৈ চাব বুলি আশা ৰাখিলোঁ আৰু ক্লাছটো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বুলিও আশা ৰাখিলোঁ। গতিকে দেখা যাওক, মই বৰ্ডত লিখি লৈছোঁ। আজি মই 12টা সেন্টেন্স আপোনালোকৰ কাৰণে ৰেডি ৰাখিছোঁ। সেন্টেন্সখিনি হ'ল এনেকুৱা যে ডেইলি ইউজ ইংলিছ সেন্টেন্সেছ, দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা কেইটামান ইংৰাজী বাক্য। তেওঁ বিনা প্ৰস্তুতিৰেই ইণ্টাৰভিউলৈ গ'ল। তেওঁ বিনা প্ৰস্তুতিৰেই ইণ্টাৰভিউলৈ গ'ল। আমি জানো কিছুমান মানুহে কিবা সৰু সুৰা বা যিকোনো চাকৰি বাকৰি পাবৰ কাৰণে ইণ্টাৰভিউ দিব লাগে, ইণ্টাৰভিউলৈ যায় আৰু সেই তাত যাওঁতে বহুতে প্ৰস্তুতি লৈ যাব লাগে, মানে আগতীয়াকৈ প্ৰেক্টিছ বা পঢ়া শুনা কৰি ভালকৈ শিকি পিছত যাব লাগে। কিন্তু কিছুমান মানুহ আছে অকস্মাতে খবৰ পাই গ'ল আৰু তেওঁ ইণ্টাৰভিউলৈ বিনা প্ৰস্তুতিৰে গুচি গ'ল। বিনা প্ৰস্তুতিৰে এইটো অসমীয়া আমি এনেকৈ কওঁ যে তেওঁ বিনা প্ৰস্তুতিৰে কাম কৰি আছে, বিনা প্ৰস্তুতিৰে তেওঁ চব কৰিব পাৰে। এনে কিছুমান কথাক আমি ক'বলৈ যাওঁতে সেইটো ইংৰাজী হয় অফ হেণ্ড। অফ হেণ্ড। গতিকে তেওঁ বিনা প্ৰস্তুতিৰেই ইণ্টাৰভিউলৈ গ'ল, এই কথাটোক আমি ইংৰাজীত ক'ম যে হি হেজ গান টু ইণ্টাৰভিউ অফ হেণ্ড। তেওঁ অফ হেণ্ডত ইণ্টাৰভিউলৈ গ'ল। হি হেজ গান টু ইণ্টাৰভিউ। হি হেজ গান টু ইণ্টাৰভিউ অফ হেণ্ড। তেওঁ বিনা প্ৰস্তুতিৰেই ইণ্টাৰভিউলৈ গ'ল। বিনা প্ৰস্তুতিৰে মানে প্ৰস্তুতি নোলোৱাকৈ তেওঁ বিনা প্ৰস্তুতিৰে ভাষণ দিয়ে। তেওঁ বিনা প্ৰস্তুতিৰেই ভাষণ দিয়ে। এই কথাটো কিছুমান মানুহে ভাষণ দিয়ে যিকোনো মেল মিটিঙত সভা সমিতিত খাৰা হৈ তেওঁ একফালৰ পৰা বহুত ধুনীয়াকৈ কথা বুজাই কৈ যাব পাৰে। তাৰ আগতীয়াকৈ কোনো প্ৰি প্ৰেক্টিছ তাৰ থাকিব নালাগে বা নাথাকিলেও চলি যায়। আমি এইটো কেনেকৈ ক'ম? অফ হেণ্ড ইয়াত ইউজ হ'ব। হি গিভছ এ স্পীচ অফ হেণ্ড। স্পীচ মানে আচলতে ভাষণ, ইয়াত আমি যি এই আৰু গিভ মানে দিয়ে, ইয়াত যদি কওঁ ডেলিভাৰ, ডেলিভাৰী মানেও তেওঁ দিয়ে। হি গিভছ এ স্পীচ অফ হেণ্ড। হি গিভছ এ স্পীচ অফ হেণ্ড। ইয়াত গিভৰ ঠাইত আমি ডেলিভাৰ্ছ কথাটো ইউজ কৰিব পাৰোঁ। ইয়াত আমি ডেলিভাৰ্ছ ইউজ কৰিলেও ভুল কোৱা নহ'ব। তুমি বিনা প্ৰস্তুতিৰে ভাষণ দিব পাৰিবানে? এটা প্ৰশ্ন। তুমি বিনা প্ৰস্তুতিৰে ভাষণ দিব পাৰিবানে? এই কথাটো এজনে আনজনক যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে আমি তাক ক'ম কেন ইউ ডেলিভাৰ এ স্পীচ অফ হেণ্ড? কেন ইউ ডেলিভাৰ এ স্পীচ অফ হেণ্ড? Can you deliver a speech of hand? Can you deliver a speech of hand? এই কথাটো প্ৰশ্ন কৰা হৈছে, পাৰিবানে তুমি দিবলৈ ভাষণ অফ হেণ্ড, বিনা প্ৰস্তুতিৰে? তুমি বিনা প্ৰস্তুতিৰে ভাষণ দিব পাৰিবানে? এই কথাখিনিক আমি তিনিটা বাক্যত আমি এক কথাত ক'বলৈ গ'লে এইটো এটা গ্ৰুপ ভাৰ্ব ফ্ৰেজ, আমি এটা ফ্ৰেজ ইউজ কৰিলোঁ যিটো অফ হেণ্ড মানে বিনা প্ৰস্তুতিৰে, মানে বিনা প্ৰেক্টিছে। গতিকে এই সেন্টেন্সখিনিক আমি এই বিনা প্ৰেক্টিছে বা বিনা প্ৰস্তুতিৰে এই কথাটো ইউজ কৰিবৰ কাৰণে আমি আৰু বহুত সেন্টেন্স পাম। আপোনালোকে এইখিনি চেষ্টা কৰিলে শিকিব পাৰিব। এটা কথা ইয়াত মই
শৰ্টকাট লিখা হৈছে আমি কিছুমান মানুহক সদায় বা ফটক কিবা কেতিয়াবা দিগদাৰ কৰি থাকিলে কৈছোঁ ইয়াৰ পৰা ওলা, ইয়াৰ পৰা ওলা বুলি কওঁতে আমি সেই কথাটোক যেতিয়া কোৱা হয় দম দি কোৱা হয় স্কেপ আউট অফ হিয়াৰ, স্কেপ আউট অফ হিয়াৰ মানে ইয়াৰ পৰা ওলা, স্কেপ। স্কেপ আউট অফ হিয়াৰ, ইয়াৰ পৰা ওলা। আমি এই কথাটো বাই চান্স কেতিয়াবা কোনোবা মানুহৰ লগত খং কৰি এনেকৈ কয় যে ইয়াৰ পৰা ওলা, মানে ইয়াৰ পৰা আঁতৰ হওক, স্কেপ আউট অফ হিয়াৰ। তাৰপিছত দেখা যাওক আৰু এটা কথা ইয়াত নতুনকৈ মই ভৰাইছোঁ, জানি বুজিয়েই বা জানি শুনিয়েই। কিছুমান মানুহে কিছুমান কাম জানি শুনি কৰে, ভুল কৰে বা কিবা এটা অলপ গেজু কৰে নিজে নিজেই যে মই জানি শুনি এই কামখিনি কৰিলোঁ। তেনেকুৱা ক্ষেত্ৰত আমি কথাবিলাক কেনেকৈ ক'ম? মই এইবোৰ জানি বুজিয়েই কৰিলোঁ, মানে যিটো কাম কৰিলে কোনোবাই হয়তো তাত আপত্তি কৰিছে, কমপ্লেইন আহিছে তুমি এই কামবোৰ তুমি কৰিলা, কিয় কৰিলা, বা তুমি কাৰোবাৰ লগত জানিছিলা নেকি? বোলে নাই মই নিজে জানি বুজিয়েই কৰিলোঁ। আই হেভ ডান দিছ ডেলিভাৰেটলি। ইয়াত এই জানি বুজিয়েই যে সেই কথাটোক ডেলিভাৰেটলি ইউজ কৰা হয়। ডেলিভাৰেটলি আই হেভ ডান দিছ I have done this deliberately. Deliberately মানে হ'ল জানি বুজি বা জানি শুনি। মই জানি বুজিয়েই কৰিছোঁ, মই জানি বুজিয়েই কৰিলোঁ, মানে অলপ গেজুটে মানুহে কৰা কামত এই তেনেকৈ কোৱা হয়। মই এইটো জানি বুজি কৰা নাই। কোনোবাই হয়তো ভুল এটা কৰিলে, ভুল কৰাৰ পিছত কোৱা হয় তেতিয়া তেওঁ হয়তো ৰিপেণ্ট কৰে, মানে আফচোচ কৰে যে ভুল হৈছে। I didn't deliberately do this. মই সেইটো জানি বুজি কৰা নাই। I didn't deliberately do this. I didn't deliberately do this. মই এইটো জানি বুজি কৰা নাই, এই কামটো মই জানি বুজি কৰা নাই, এনেকৈ। তাৰপিছত দেখা যাওক তুমি জানি বুজি তালৈ কিয় গৈছা? কাৰোবাক হয়তো আগতীয়াকৈ হাত দি থোৱা আছিলে, বাধা দি থোৱা আছিলে যে তুমি তালৈ নাযাবা, বা তালৈ আমাৰ ঘৰৰ কোনোবা মানুহ কিবা বেলেগ এটা ঠাইত বিশেষ এটা জেগালৈ যোৱাৰ কোনো প্ৰগ্ৰেম নাই, আৰু এজন জানে বা জানি শুনি তেওঁ তালৈ গৈছে। যোৱাৰ পিছত যেতিয়া তাক আকৌ ঘূৰাই প্ৰশ্ন কৰা হয় যে তুমি জানি শুনি তাত কিয় গৈছা, তালৈ কিয় গৈছা, এই কথাটোক আমি ইংৰাজীত কেনেকৈ ক'ম? হোৱাই আৰ ইউ ডেলিভাৰেটলি গোয়িং দেয়াৰ? তুমি তালৈ জানি শুনি বা জানি বুজি কিয় গৈছা? হোৱাই আৰ ইউ ডেলিভাৰেটলি গোয়িং দেয়াৰ? হোৱাই আৰ ইউ ডেলিভাৰেটলি গোয়িং দেয়াৰ? হোৱাই আৰ ইউ ডেলিভাৰেটলি গোয়িং দেয়াৰ? তুমি জানি শুনি তালৈ কিয় গৈছা? তেওঁ জানি বুজিয়েই মনে মনে বহি আছিল। কিছুমান আলোচনা বিলোচনাত মানুহ একেলগে বহি কিবা কথা পাতি থাকিলে, কিবা মীমাংসা বা কিবা সমস্যা এটা সমাধান কৰিব থাকোঁতে কোনোবা এজন, সেই গ্ৰুপৰে কোনোবা এজন মানুহ যদি একো এটা মাত নকৰাকৈ মনে মনে চুপচাপ বহি থাকে, হয়তো তেওঁ চব কথাই জানে, তেনে ক্ষেত্ৰত সেই মানুহজনে দেখুৱাই হয়তো বেলেগ এজনে ক'ব তেওঁ চব জানি শুনিয়েই মনে মনে বহি আছে, একোৱেই মাত মতা নাই। গতিকে সেই কথাটোক আমি ইংৰাজীত কেনেকৈ ক'ম? তেওঁ জানি শুনিয়েই বা জানি বুজিয়েই মনে মনে বহি আছে। হি ৱাজ ডেলিভাৰেটলি ছিটিং চাইলেণ্ট। হি ৱাজ ডেলিভাৰেটলি ছিটিং চাইলেণ্ট। হি ৱাজ ডেলিভাৰেটলি ছিটিং চাইলেণ্ট। He was deliberately sitting silent. He was deliberately sitting silent. He was deliberately sitting silent. মই জানি বুজি পুৰণা গান গাইছোঁ।
তেতিয়া আমি এনেকুৱা ক্ষেত্ৰতো কেতিয়াবা কথা এনেকৈ কওঁ যে মই জানি বুজি পুৰণা গান গাইছোঁ। তেতিয়া আমি কথাটো কেনেকৈ ক'ম যে I deliberately sang the old song. I deliberately sang the old song. I deliberately sang the old song. তাৰপিছত তুমি জানি বুজি জন্তুটোক কষ্ট দিব খুজিছা, তুমি জানি বুজি জন্তুটোক কষ্ট দিব খুজিছা, এই কথাটোক আমি ক'ম যে you deliberately want to harm this animal. You deliberately want to harm that animal. You deliberately want to harm that animal. You deliberately want to harm that animal. তুমি জানি বুজিয়ে জন্তুটোক কষ্ট দিব, মানে harm this animal বা that animal, ইয়াৰ কথাটো জন্তুটোক কোৱা হৈছে বা সেই জন্তুটোক বা এই জন্তুটোক this animal বুলি ক'লেও ভুল কোৱা নহ'ব। জন্তুটোক যেতিয়া কোৱা হয় তেতিয়া ইয়াত the animal বুলি ক'লেও ভুল নহ'ব। harm the animal বা harm this animal। তুমি জানি বুজিয়ে জন্তুটোক কষ্ট দিব খুজিছা। জানি বুজি বেয়া কাম কৰাটো পাপ, এই কথাটো এতিয়া নতুনকৈ জানি বুজি বেয়া কাম কৰাটো পাপ। ডুইং কি হ'ব, ডুইং সামথিং ডেলিভাৰেটলি, ডুইং সামথিং ডেলিভাৰেটলি ইজ চিন। ডুইং সামথিং doing something deliberately, or doing something bad, doing something bad deliberately is sin. Sin মানে হল পাপ। doing something bad deliberately is বা doing bad something, doing bad deliberately is sin, এনেকৈ ক'লেও হ'ব। doing bad deliberately is sin, ইয়াত something নহ'ল, ইয়াত বেয়া কাম কৰাটো bad বুলি ক'লে বেয়া কাম কিবা এটা কোৱা হৈছে, এই something নক'লেও বাক্য ভুল নহ'ব। doing bad deliberately is sin, বেয়া জানি বুজি বেয়া কৰাটোৱেই পাপ। doing bad deliberately is sin, doing something bad deliberately is sin, কিবা এটা জানি বুজি ভুল কৰাটো বা বেয়া কাম কৰাটো পাপ। তাৰপিছত দেখা যাওক কিবা কামত জানি বুজি অংশ লোৱা ভাল। ইট ইজ গুড টু টেক পাৰ্ট ডেলিভাৰেটলি। ইটস গুড টু টেক পাৰ্ট, it's good to take part deliberately. It's good to take part deliberately. কিবা কামত take part something, hey ইয়াত something হৈ যাব। It's good to take part something deliberately, মানে কিবা কামত something। It's good to take part something deliberately, জানি বুজি কিবা কামত মই কিবা ভাল কাম, জানি বুজি কিবা কামত অংশ লোৱাটোৱেই ভাল। কিবা কামত জানি বুজি অংশ লোৱা ভাল, মানে কিবা কামত জানি বুজি অংশ লোৱাটো ভাল। So friends, I hope this video was mostly helpful for you. So if you practice this sentence again and again, you can improve your language, you can speak in English fluently. So keep practicing, and thank you for watching this video.